মই মোৰ বান্ধৱীজনীৰ লগত তাইৰ ঘৰত শুই আছিলোঁ। তেতিয়াই তাইৰ দেউতাক আহি আমাৰ ওচৰত বহি ল'লেহি। মোৰ বান্ধৱীজনী বিচনাৰ পৰা উঠি গ'ল। তাৰ পিছতেই তাইৰ দেউতাকে মোক সাৱটি ধৰিলে। মোৰ অনিচ্ছা সত্ত্বেও মোক বেয়া কাম কৰিবলৈ চেষ্টা কৰিলে। ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ ধৰ্ষণ কাণ্ড। এইবাৰ লগৰ ছোৱালীৰ দেউতাকে ধৰ্ষণৰ চেষ্টা কৰে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক। ছাত্ৰীগৰাকীয়ে অপকৰ্ম কৰিবলৈ বাধা দিয়াৰ কাৰণেই গুৰিয়াই গুৰিয়াই প্ৰহাৰ কৰে লম্পট ৰজত চেলেঙে। এই ঘটনাটোক কেন্দ্ৰ কৰি ডিব্ৰুগড় খোৱাঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। স্কুলৰ ফালৰ পৰা ৰাজগড় নাচিবলৈ নিছিলে খেল মহাৰণৰ কাৰণে। তাৰপিছত আমাৰ ফালৰ পৰা এটা গ্ৰুপ গৈছিলে, এটা গ্ৰুপত মানে নাছিলোঁ। অহাত মানে অকণমান দেৰি হ'ল, ৰাতি হৈ গ'ল। তাৰপিছত আৰু ৰজত চেলেং গ'ল আমাক আনিবলৈ কাৰণে। মোবাইলটো দিয়ক, পাপাই নিব আহিব, ফোন কৰি দিওঁ বুলি ক'লে। তাৰপিছত ক'লে নাম্বাৰটো কৈ যোৱা, মই কৈ দিম বুলি ক'লে। তাৰপিছত মই নাম্বাৰটো ক'লে পাপাক ফোন কৰিলে। তাৰপিছত কৈছে ছোৱালীজনী আজি থাকক নেকি বুলি ক'লে। তাৰপিছত পাপাই ক'লে লৈ আনোগৈ নেকি বুলি ক'লে। তাৰপিছত হেৰি বুলি ক'লে নালাগে দিয়ক, থাকি যাওক, লগৰ ছোৱালী একো নহয়, কাইলৈ ৰাতিপুৱা দুইজনীয়ে লগতে স্কুল যাবগৈ বুলি ক'লে। তাৰপিছত থাকিলোঁ। তাৰপিছত সেনেকৈ ৰাতিপুৱা তেওঁ মানে হেৰি ডাঙৰ ছোৱালীজনী উঠি আহিলে টিউশ্যনলৈ। তাৰপিছত তেওঁ পত্নীজনীও উঠি আহিলে মানে পত্নী। তাৰপিছত তাত মানে ভিতৰলৈ গৈ মানে বিচনাত মানে মোৰ লগতে বহি লৈছেগৈ, মানে কাপোৰ ধৰিছে, কিবা কিবি মানে বেয়া কাম কৰোঁ বুলি কৈছে। মই কৈছোঁ মই ফোন কৰি দিম বুলি। একো নাই, তুমি ভয় নকৰিবা, একো নহয় বুলি কৈছে। মই কৈছোঁ মই চিঞৰি দিম আকৌ বুলি কৈছোঁ। তাৰপিছত সেনে কিবা কিবি বেয়া কাম মানে কৰোঁ বুলি কৈ আছে মানে মই কৈ আছোঁ, তেখেতেও কৈ আছে। তাৰপিছত মই যাওকগৈ বুলি ক'লোঁ ইয়াৰ পৰা। তাৰপিছত সেনেকৈ নাযায়, মই চিঞৰি দিওঁ বুলি ক'লোঁ। তাৰপিছত সেনেকৈ গ'লগৈ। মানে সেইদিনাখনৰ পৰা তেখেতক মানে মোক দেখিবলৈ মন নোযোৱা হ'ল। তেখেতেও মানে মই স্কুলৰ পৰা যাওঁতে মোক দেখিলে মানে মোক বেয়া চকুৱে চায়। সেইদিনা 21 তাৰিখে স্কুলৰ পৰা আহি থাকোঁতে মোৰ লগৰ এজনী আহি আছিলে, ভাইটি 3টা আহি আছিলে। তাৰপিছত আহি থাকোঁতে তেখেতে দোকানতে বহি আছিলে। তাৰপিছত মানুহ এজনৰ লগত কথা পাতি আছিলে। আমি আহি আছোঁ, চাই আছে এনেকৈ বেয়া চকুৱে। তাৰপিছত মই কৈ দিলোঁ লাজ নাই বুলি সেনেকৈ। তাৰপিছত সেনেকৈ গ'লোঁ। তাৰপিছত 4টামান বজাত মানুহ নথকা জেগা এডোখৰত মানে মোক এনেকৈ ধৰিছেগৈ, বেয়া ভাষাই মাতিছে। তাৰপিছত কৈছে তই ৰ বোলে ইয়াতে ৰ, বেয়া ভাষাই মাতিছে মানে। তাৰপিছত কৈছে আমাৰতো যিহেতু ৰাস্তাটো বনাই আছে, তলৰ খাপৰ পৰা মানে মোক ধৰি, মই দৌৰিছোঁ, মোক ধৰি একদম চুলিত ধৰি ওপৰলৈ উঠাই এনেকুৱা ভুকুৱাইছে, মোক মাথাত মাৰিছে, চুলিত আনিছে। তাৰপিছত আকৌ আঁঠু কাঢ়িলোঁ। তাৰপিছত আকৌ আঁঠু কাঢ়ি মানে গুচিয়াই দিছে, আকৌ গুৰিয়াই দিছে, মানে তলত পৰিলোঁ, আকৌ চুলিত ধৰি মাৰিছে। তাৰপিছত লগৰজনী সেনেকৈ আছে, লগৰজনীয়ে কৈছে বচা বুলি। ময়ো কৈছোঁ ঐ মোক কিয় তই এৰি থৈ গৈছ, মোক বচা বুলি কৈছে। সিও এতিয়া ভয় খাইছে, কৈছে হেৰিয়ক কৈছে গাঁৱৰ মানুহখিনিতো এনেকৈ অহা যোৱা কৰি আছে, ৰখ বুলি কৈছে। গাঁৱৰ ল'ৰা এটা ৰখিলে বাৰু। তাৰপিছত আৰু মানুহ 2টা ৰখিছিলে, সিহঁতি চাই আছে, মানে মাৰি আছে, সিহঁতি একো কোৱা নাই, চাই আছে। তাৰপিছত সেনেকৈ মাৰি আছে। তাৰপিছত ক'লে হেৰি চাইকেল লগ ঘৰত যা, আৰু ঘৰত কিবা কবি তোক চাই ল'ম সেনেকৈ বুলি কৈছে।